ইতিমধ্যে আমি তাতে সদায় কৈ আহিছোঁ যে বিজেপি ইজ বাই দ্য পিপুল, অফ দ্য পিপুল, ফৰ দ্য পিপুল, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। আৰু এই নীতিৰে বিজেপি আগবাঢ়িছে। আৰু যোৱাটো দুইটা বিধানসভা নিৰ্বাচনত আমি জিকিলোঁ। আৰু যিহেতু আমাৰ কেন্দ্ৰটো আমাৰ চৰকাৰ আৰু অসমতো আমাৰ চৰকাৰ, ৰাইজেও জানে যে চৰকাৰ উপনিৰ্বাচনত যদি বিৰোধী জিকে তেওঁলোকে কোনো ফল লাভ নকৰে, ৰাইজৰ কোনো মংগল নহয় বা উন্নয়নমূলক কাম হোৱাৰ সম্ভাৱনা কম থাকে। সেইকাৰণে ৰাইজেও বুজি পাইছে। আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নমূলক কাম ইমান বেছিকৈ হৈছে, আমি ভবাতকৈ বেছিকৈ হৈছে। আৰু সংখ্যালঘু ৰাইজে গম পাইছে যে বিজেপি চৰকাৰ থাকিলে আমি শান্তিত থাকিব পাৰোঁ, উন্নয়নৰ লগত আমি চামিল হ'ব পাৰোঁ। সেইকাৰণে ইতিমধ্যে যদিও আমাৰ ৰিজাল্ট অহা নাই চামগুৰিত, বিপ্লৱ শৰ্মা ডাঙৰীয়াই তেখেতে নিশ্চয়কৈ জিকিব। ইতিমধ্যে 10,000তকৈ অধিক ভোটত লিড লৈ আছে। গতিকে আমাৰ কাৰণে গৌৰৱৰ কথা। বিজেপি চৰকাৰ আহিল মানে চৰকাৰটো আছে আমাৰ, উপনিৰ্বাচনত জিকিল মানে ৰাইজৰ মংগল হ'ব। এটা ডেটা বছৰ আছে, ডেটা বছৰত ৰাইজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হ'ব। গতিকে চামগুৰি ৰাইজক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে যিধৰণে সঁহাৰি দিলে। আমি তালৈকে গৈছিলোঁ নিৰ্বাচন প্ৰচাৰৰ, তেতিয়াই আমি গম পাইছিলোঁ, দোকানী পোহাৰী প্ৰত্যেকে কৈছিলে এইবাৰ আমি বিজেপিক ভোট দিম। আৰু তেওঁলোকে কথা ৰাখিলে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু কংগ্ৰেছে যিবিলাক অপশাসন কৰি ৰখিবুল হৈছে ডাঙৰীয়াই তাতে এটা মানে একনায়কত্ব চলাইছিলে, মানে তেখেতে যি ধৰণে তাত এটা একনায়কত্ব ৰাজ চলাইছিলে, সেইটো অৱসান হ'ল বা অৱসান হোৱাৰ উপক্ৰম হৈছে। গতিকে চামগুৰি অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰীকে ধৰি মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যি ধৰণে পাৰে তালৈকে গৈছে, নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। আমিও গৈছিলোঁ, আমাৰো নিজৰ ভাল লাগিছে। আৰু আমি আজি বা কালিৰ ভিতৰত আমি বিজয় উৎসৱ পালন কৰিম। এইটোতো হ'বই, কাৰণ তেওঁলোকে ৰাইজক আভুৱা ভাৰি আছিলে। টেঙা আম বজাৰত কিমান বেচিব আৰু কংগ্ৰেছে, বহুত বেচিলে। এতিয়া ৰাইজে বুজি পাইছে যে এতিয়া টেঙা আমৰ দিন উকলিল। এতিয়া ৰাইজে মানে কি বিচাৰিছে, যে উন্নয়ন বিচাৰে, শান্তি বিচাৰি, প্ৰগতি বিচাৰে। আৰু সেই গোটেইখিনি কথাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যক্ষভাৱে জড়িত। আমি দলীয় কাৰ্যকৰ্তাসকলে আমি সদায় সেইটোৱে বিচাৰি আছোঁ। গতিকে আমি ৰাইজকো 5টা সমষ্টিৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে উন্নয়নৰ লগত চামিল হ'ল। বিজেপিৰ জয় মানে ৰাইজৰ জয়, বিজেপিৰ জয় মানে জনতাৰ জয়। গতিকে এই কথাটো ইতিমধ্যে প্ৰতিফলন হৈছে। আৰু মহাৰাষ্ট্ৰতো দেখিছে যে তাততো এনেকৈ আছে যে বিজেপিৰ ছেকেণ্ড টু নান, বিজেপিৰ মিত্ৰজোঁটটো ছেকেণ্ড টু নান, মানে অৰ্থাৎ প্ৰতিদ্বন্দ্বী নাই বুলি ক'ব পাৰি, এনেকুৱা এটা পৰিৱেশলৈকে গৈছে। গতিকে আমি আহক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ভাৰতবৰ্ষক বিশ্বগুৰু আসনৰ ফালে লৈ গৈ আছে, অহা কিছু বছৰৰ ভিতৰতে ভাৰতবৰ্ষ বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ হ'ব, উন্নত ৰাষ্ট্ৰ হ'ব, সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব। গতিকে সেই ধাৰাত এতিয়া ৰাইজ চামিল হ'ব বিচাৰিছে। আৰু সেইকাৰণে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে, থাৰ্ড টাইম কনজিকিউটিভলি চিৰিয়েলি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত বহাইছে। অসমতো 26ত আমাৰ বিজেপিৰ চৰকাৰ হ'ব। আৰু এই বিধানসভাৰ উপনিৰ্বাচনে এইটো ইংগিত দিলে যে অহা 26ত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ। পঞ্চায়ত নিৰ্বাচনত আমি একেই ভাল ফল পাম। গতিকে ৰাইজে যেতিয়া বিচাৰিব, তেতিয়া আৰু বিৰোধীয়ে কিছুদিনৰ কাৰণে টেঙা আম বেচিব পাৰে, মানুহক প্ৰলোভিত কৰিব পাৰে। কিন্তু এতিয়া মানুহবিলাক শিক্ষিত হৈছে, এতিয়া মানুহবিলাক ডিজিটেল যুগ, এতিয়া কথাবিলাক গম পায়। অৰুণোদয় কোনে পায়, অৰুণোদয় কি ধৰণে পায়, PMOৰ ঘৰ কি ধৰণে পায়, চাকৰি পায় য'ত 1 টকাও দিব নালাগে, তামোল এখন খুৱাব নালাগে, চাহ কাপ খুৱাব নালাগে। মানে মানুহে গমেই নাপায় যে মোৰ ল'ৰাটো চাকৰি হ'ল, মোৰ ভতিজাজনী চাকৰি হ'ল। অথচ তেওঁলোকে আগতে এইবিলাক সপোন আছিল, তেওঁলোকৰ সপোন আছিল। এতিয়া সপোনটো এতিয়া বাস্তৱত পৰিণত হৈছে, দিঠকত পৰিণত হৈছে। গতিকে এতিয়া ৰাইজে উন্নয়ন বিচাৰে। আৰু প্ৰত্যেকে আহক, আমি সকলোৱে আটাই মিলি আকৌ আমাৰ অসমখন নিৰ্মাণ কৰোঁ। ফৰ আছাম, সৰ্বশ্ৰেষ্ঠ অসম হওক, সৰ্বশ্ৰেষ্ঠ ভাৰত হওক। আৰু আমি প্ৰত্যেকে দেশৰ নাগৰিক হিচাপে, আমি প্ৰত্যেকে দেশৰ নাগৰিক হিচাপে যাতে আমি এটা মুক্ত মনে এটা ভাল পৰিৱেশত আমি যদি জীৱন যাপন কৰিব পাৰোঁ। আৰু আগতে কৈছিলে যে আমেৰিকা শ্ৰেষ্ঠ, ৰাছিয়া শ্ৰেষ্ঠ। এতিয়া আমিও অনুভৱ কৰিব বিচাৰিছোঁ যে আমি উন্নয়নৰ ফালে হওক বা আমি সৰ্বশ্ৰেষ্ঠ দিশে আমি আগবাঢ়ি আছোঁ। AGP দুখন অক্ষুণ্ণ আছে মানে এইখিনি তাত আমি AGP, বিজেপি বা UPৰ মিত্ৰজোঁটে ভোট দিছে, তাত মিত্ৰজোঁটে ভোট দিছে। গতিকে আমি এনেকুৱা আমি চামগুৰিত বা বিহালীত কোৱা নাই যে আমি অকল ভোট দিছোঁ, আমাৰ মিত্ৰজোঁটে ভোট দিছে। আৰু আমি মিত্ৰতা ধৰ্ম পালন কৰোঁ, আৰু সেইকাৰণেই আমাক ৰাইজে আঁকোৱালি লৈছে।